নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিঙে অফিচিয়েল অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আৰু বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ। বহুতে কৈছে দাদা আজিকালি ভিডিঅ' কিয় নিদিয়ে, আসাম পুলিচৰ ওপৰত ভিডিঅ' দিয়া নাই যে কিয় দিয়া নাই, বহুতে সুধি আছে। তো বিশেষ একো নাই আৰু ভিডিঅ' মানে কি ইটো থাকি যায় দিবলৈ, আৰু গৰম যিহে পৰিছে সেইকাৰণে থাকিয়ে যায় তেনেকৈ। আৰু নতুনকৈ কিছুমান কিবা আপডেট থাকিলে দিবলৈ ভাল লাগে, নতুনকৈ কিন্তু আপডেটে নাই। আসাম ফৰেষ্টৰ ৰেঞ্জাৰসকলৰ পোষ্ট ওলাইছে অলৰেডি, সকলোৱে গম পায়। এনেকৈ ইটো কৰি থাকি যায়, তাৰপিছতে নিজৰ ডিউটিও থাকে আৰু আমাৰ ট্ৰেইনিঙো চলিয়ে আছে, তো তাৰ লগতে ব্যস্ত। তাৰ মাজতে কেতিয়াবা ভিডিঅ' দিবলৈ মন যায়, কিন্তু গৰম যিহে পৰিছে তেনেকৈ থাকিয়ে যায়। বাকী যি কি নহওক, যোৱা 18 তাৰিখে অসম আৰক্ষীৰ ফালৰ পৰা এটা নটিচ মুকলি হৈছিলে, যে নটিচ মানে এডভাৰটাইজমেণ্ট বা তেনেকৈ ৰিজাল্টৰ ওপৰত নহয়। তাত আপোনালোকৰ নতুনকৈ আকৌ 4টা বেটেলিয়ান ঘোষণা কৰিলে, আৰু সেই 4টা বেটেলিয়ান অলৰেডি আগৰে আছিলে, কিন্তু নামখিনি বেলেগ আছিলে। কিন্তু এতিয়া নতুন নামাকৰণ দিছে, আৰু এতিয়া নামাকৰণ কৰা বেটেলিয়ানকেইটা হ'ল 1st 2nd ASRF আৰু 1st 2nd AISF, অৰ্থাৎ আসাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চ যি দুটা আছিলে সেইকেইটাক আজি তাৰিখত অসম আৰক্ষী বেটেলিয়ানলৈ ৰূপান্তৰ কৰিলে। তেওঁলোকক দিলে 29 আসাম পুলিচ বেটেলিয়ান আৰু 30 আসাম পুলিচ বেটেলিয়ান, আৰু আসাম ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ যি দুটা বেটেলিয়ান আছিলে সেই বেটেলিয়ানকেইটাক দিলে 31 আসাম পুলিচ বেটেলিয়ান আৰু 32 নং অসম পুলিচ বেটেলিয়ান। এতিয়া মোক বহুতে কৈছে, এইটো মই হোৱাটছআপৰ ষ্টেটাছত দিলোঁ, তাৰপিছত মোক বহুতে কৈছে দাদা এইটোৰ ভেকেঞ্চি আকৌ ওলাব নি, এইটো যিহেতু মুকলি কৰিছে। হয়, নিশ্চয় ওলাব, আৰু এই বিষয়তে মই থুলমূলকৈ কথা কেইটামান আপোনালোকৰ আগত আজি জনাম। এই ভিডিঅ'টো শেষলৈকে চাব, আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু এজনে এজনক শ্বেয়াৰ কৰি দিব। প্ৰথম কথা হ'ল, যি ASRF আৰু AISF আছিলে, অলৰেডি ASRFটো আসাম পুলিচ লগত একে ছেইম ডিউটি কৰে, ছেইম ষ্টাইলে আছিলে। কিন্তু AISF যিটো আছিলে আসাম ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ, সেইটো অলপ পৃথক আছিলে। তেওঁলোকৰ ডিউটি অকল কিছুমান নিৰ্দিষ্ট বিভাগ ঠাইতহে তেওঁলোকৰ ডিউটি হয়, কিন্তু অসমৰ যি ASRFৰ দৰে তেনেকুৱা তেওঁলোকৰ নহয়। আৰু এতিয়া যিটো ছিষ্টেম কৰিব লৈছে সেইটো খুব ভাল কথা আছে, আৰু এইটো আগৰ পৰাই তোমাৰ মানে প্ৰপ'জেল পঠোৱা হৈছিলে। প্ৰপ'জেল পঠোৱাৰ পিছত ফাইনেলি গৃহ বিভাগে এইটো একচেপ্ট কৰিলে, আৰু এতিয়া সেইকাৰণে নতুনকৈ নামাকৰণ কৰিছে। ইয়াৰ পৰা লাভালাভ কি হ'ব বুলি ক'লে, লাভালাভ একো নহয়, কিন্তু যিসকলে ASRFত আছিলে তেওঁলোকৰ অলপ প্ৰফিট হ'ব, আৰু তেওঁলোকে এতিয়া আসাম পুলিচ বুলি প্ৰতিটো ক্ষেত্ৰতে ক'বলৈ সুবিধা পাব, আৰু লগতে তেওঁলোকৰ গোটেইখিনি যিখিনি মানে ইউনিফৰ্মৰ কিছুমান সালসলনি হ'ব সেইখিনি তেওঁলোকৰ কাৰণে অলৰেডি বিচাৰিছে, এতিয়া নতুনকৈ হ'ব। বাকী ডিউটিটো এতিয়া আসাম পুলিচৰ লগত মানে এতিয়া যেনেকৈ 1st 2nd 3rdৰ পৰা যেনেকৈ অসম তেওঁলোকৰ তেনেকুৱাই কৰে নে কি কৰে এতিয়ালৈকে ক'ব পৰা নাযায়। কিন্তু কিছুমান মানুহ সীমিত আছিলে AISF বেটেলিয়ানত, বহুতখিনি মানুহ কম আছিলে, তেওঁলোকৰ কিছুমান ৰেংকবিলাক কম আছিলে। তো এই ৰেংকবিলাকৰ এতিয়া আকৌ নতুনকৈ অসম আৰক্ষী পুলিচ বেটেলিয়ানৰ পৰা যাব পাৰে ডেপুটেশ্যন হিচাপে, নতুবা তেওঁলোকক নতুনকৈও নিয়োগ কৰিব পাৰে। যদি নতুনকৈ নিয়োগ কৰে তেতিয়াহ'লে কিছুমান হাবিলদাৰ পৰা নতুনকৈ কিছুমান পদ ওলাব পাৰে, আৰু নতুবা কিছুমান প্লাটুন কামাণ্ডাৰ পদ ওলাব পাৰে। তাৰপৰা যদি পুলিচৰ পৰা যায় তেতিয়াহ'লে সেইবিলাকত কোনো নতুন পদ নোলায়, কিন্তু পুলিচৰ পৰা যেতিয়া ভেকেঞ্চি ওলাব, যিসকল তালৈ যাব তেওঁলোকৰ জেগা খালী হ'ব, তেতিয়া আকৌ নতুনকৈ ৰিক্ৰুটমেণ্ট পাব লাগিব। তেতিয়া আকৌ মুঠতে কিবা নহয় কিবা এটা নতুন পোষ্ট ওলাব, নিশ্চয় ওলাব, সেইটো ডেফিনেটলি আপুনি চিন্তা কৰিব নালাগে। আৰু CM ছাৰে আজি কেইদিনমান আগত কৈছে, পৰহি কৈছিলে যেতিয়া কলাক্ষেত্ৰত এপইণ্টমেণ্ট দিছিলে 441গৰাকীক, তাত কৈছিলে যে 41,000 আকৌ নতুন নিযুক্তি দিব অক্টোবৰ মাহত, সেইটো ক'বই জানে। আৰু বহুতে মোক কৈ আছে দাদা আসাম পুলিচৰ ৰিজাল্ট কেতিয়াকৈ দিব। মই ইয়াৰ আগত ভিডিঅ'ত কৈছিলোঁ যে 15 আগষ্টৰ পিছতহে দিয়াৰ সম্ভাৱনা আছে অসম আৰক্ষীৰ ৰিজাল্ট, কামাণ্ডে হওক বা BUB হওক বা ড্ৰাইভাৰ কনষ্টেবলে যিয়েই নহওক লাগিলে, তেনেকুৱা এটা কথা আছে। গতিকে বৰ্তমান যি চৰকাৰ আছে, CM ছাৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ কিছুমান নতুন পদ্ধতি কৰি আছে অসম আৰক্ষীৰ কাৰণে, একদম আপডেট কৰি আছে, খুব ভাল লাগিছে, দেখি আছে আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া অসম আৰক্ষী যিসকল SP আছিলে, SP সকলক আজি তাৰিখত আগতে কান্ধত 1 ষ্টাৰ আৰু অশোক স্তম্ভ, তেওঁলোকক জাষ্ট ছুপাৰিণ্টেণ্ডেণ্ট পুলিচ বুলি কৈছিলে, কিন্তু আজিকালি তেওঁলোকক ছিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট পুলিচ কৰি দিলে, 2টা ষ্টাৰ দিছে আৰু এটা অশোক স্তম্ভ দিছে, আপোনালোকে নিশ্চয় দেখিছে। চ' এই চব CM ছাৰে আপডেট দি আছে। আৰু এটা কথা কওঁ শেষত আপোনালোকক, যে যদি চাকৰি ল'বলৈ মন আছে এইখন চৰকাৰ দিনতে আপোনালোকে চাকৰি এটা ল'বলৈ চেষ্টা কৰক, আৰু নেক্সট চৰকাৰ কি হয় সেইটো ক'ব পৰা নাযায়। যদিও BJP হয় তেতিয়া হয়তো চাকৰি ৰিক্ৰুটমেণ্টটো অলপ কমাই দিব পাৰে, নিশ্চয় ল'ব, কিন্তু ৰিক্ৰুটমেণ্টটো কমাই দিব পাৰে। আৰু যদি বেলেগ চৰকাৰ আহে তেতিয়াহ'লে তেওঁলোকৰ আকৌ গোটেই 5 বছৰ তোমাৰ নিজকে সঠিক ৰূপত আনিবলৈকে যথেষ্ট প্ৰয়োজন হ'ব। গতিকে এই চৰকাৰৰ দিনতে আপোনালোকৰ যদি নৱেম্বৰ মাহৰ যদি আকৌ নতুন ৰিক্ৰুটমেণ্ট হয় তেতিয়াহ'লে আপোনালোকে ল'বলৈ চেষ্টা কৰক, নহ'লে কিন্তু আপোনালোকে পিছত কান্দিব লাগিব। চ' ভিডিঅ'টো ইমানেই, বৰ বেছি দীঘলীয়া নকৰোঁ, আপোনালোকৰ অসুবিধা হ'ব। যদি ভাল লাগিলে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, ধন্যবাদ।